আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে এছএছচি জিডি আজি কাটঅফৰ ওপৰত কথা পাতিম আপোনালোকে মোক কাটঅফৰ কথা সুধি আছিলে দাদা মই 50 পাইছো মই 60 পাইছো 70 পাইছো 80 পাইছো মই এছএছচি জিডিত মই মানে ফিজিক্যাল টেষ্ট দিব পাম নে নেপাম আপোনালোকে মোক কমেন্ট কৰি সবে সুধি আছে সেই কমেন্টৰ ওপৰতে ভিত্তি কৰি মই ভিডিওটো বনাইছো আপোনালোকে মোক ক'ত কমেন্ট কৰিছে মই এটা আসাম কমান্ডো কাটঅফৰ ভিডিও বনাইছিলো এই কাটঅফৰ আসাম কমান্ডো আপোনালোকে কাটঅফৰ ভিডিওটোত কমেন্ট কৰি আছে গতিকে মই আপোনালোকৰ কনফিউজটো দূৰ কৰিম আপোনালোকে যদি ভিডিওটো চাব আহিছে ভালকে চাওক যদি ভিডিওটো আপোনালোকে চাব হনে বা টাইম পাস কৰিব আহিছে তেতিয়াহলে ভিডিওটো স্কিপ কৰি দিয়ক আৰু ভিডিওটো আপোনালোকে লাষ্টলৈকে চালে আপোনালোকৰ বহুত হেল্পফুল হ'ব আপোনালোকৰ ডাউট মই কৈছো সকলো ডাউট কমপ্লিট কৰি দিম আপোনালোকৰ এছএছচি জিডি ওপৰত কাটঅফৰ ওপৰত আপোনালোকৰ একো ডাউট নাথাকিব আপোনালোকে গম পাব ফাইনেল কাটঅফ কিমান যাব পাৰে এতিয়া আমি কথা পাতিম এছএছচি জিডি আজি কাটঅফৰ ওপৰত কথা পাতিম আপোনালোকে মোক কমেন্ট কৰি থকা দেখিয়ে মই কাটঅফৰ ভিডিওটো আনি দিলো নহলে আপোনালোকে ভিডিও চাওক মই এছএছচি জিডি ওপৰত ইমান ভিডিও নাই বনোৱা আসাম পুলিচ আপোনালোকৰ কমান্ডো এডিআৰ এইখিনি ওপৰতহে বনাইছো আপোনালোকে এছএছচি মোৰ কমান্ডো ভিডিওটোত আহি আপোনালোকে কমেন্ট কৰি থকা দেখি ভিডিওটো বনাব লৈছো বলক দেৰি নকৰাকৈ আপোনালোকৰ এছএছচি জিডি আপোনালোকৰ কাটঅফটো এতিয়া কথা পাতিম আপোনালোকক শুনক বহুতে মোক কৈছে দাদা মই 50 পাইছো নাম আহিবনে ফিজিক্যালত দাদা মই 60 পাইছো নাম আহিবনে দাদা মই 70 পাইছো নাম আহিবনে দাদা মই 80 পাইছো নাম আহিবনে আপোনালোকে শুনক আপোনালোকে 50 60 পাবলৈ বহুত কষ্ট কৰিছে মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ দিছো 50 60 নাম্বাৰ পাবলৈ বহুত টান হয় ইমানো ইজি নহয় এছএছচি জিডি আৰু ইমানো টান নহয় আপোনালোকে যদি ভালকে পঢ়ে যা বা কষ্ট যদি কৰে আপোনালোকে আৰামসে এটা ভাল স্কোৰ কৰিব পাৰে তথাপি 50 60 যদি পাইছে আপোনালোকে বহুত এটা ভালে স্কোৰ কৰিছে বহুত কষ্ট কৰিছে তো আপুনি গম পাব আপুনি নিজে গম পায় দিনে ৰাতে কিমান পঢ়ি কষ্ট কৰিছে আপোনালোকে 50 60 পাবলৈ বহুতে কৰিব পাৰে 60 টো এটোটো কি নো আৰু আমিও পাব পাৰো কিন্তু লেভেল মোৱা কথা নহয় আপোনালোকে নিজে গম পায় 60 নম্বৰ 50 নম্বৰ পাবলৈ বহুত কষ্ট কৰিব লাগিব আপোনালোকে এতিয়া শুনক মই আপোনালোকক কৈ দিও আপোনালোকে বেয়া নাপাব এই কথাটো মই ডাইৰেক্টলি ক্লিয়াৰ কৰি দিম এটো আপোনালোকে মোক বেয়া পাই লাভ নাই আপোনালোকৰ ভালৰ কাৰণে ক'বলৈ কৈছো আপোনালোকে 60 50 70 যদি পাই আছে আপোনালোকে ফিজিক্যালত যদিও নাম আহে আপোনালোকে ফিজিক্যাল দিবলৈ নাযাব আপোনালোকে ক'ব ও দাদা আপুনি কি কথা ক'লে 60 70 পাই আছো এফালে মোৰ ফিজিক্যালত নাম আহিছে ফিজিক্যাল দিবলৈ মোক নাযাব ক'লে কি কাৰণে নাযাব ক'লো মই শুনক যদি আপুনি 80 পাই আছে তেতিয়া মই আপোনাক যাবলৈ কৈছো 80 পোৱা খুপাক মই যাবলৈ কৈছো 80 তলত পোৱা খুপাক আপোনালোকক ফিজিক্যাল যাবলৈ নাই কোৱা কি কাৰণে নাই কোৱা শুনক আপুনি ফিজিক্যাল দিবলৈ পাইছে হয় 50 60 70 কিন্তু পাইছে ফিজিক্যাল দিবলৈ পাইছে কিন্তু ফিজিক্যাল দিবলৈ যাওঁতে কি হৈছে আপোনালোকে ফিজিক্যাল পাইছে ঘৰ মানুহে ভাবিছে মোৰ ল'ৰাটোৱে ৰিটুনত পাছ কৰিলে চাকৰি হ'ব এতিয়া টেনচন নাই গাঁও মানুহে 10টা কথা পাতিছে আমুকৰ পিতেকৰ চাকৰি হ'ব হয় সেইটো কথা আমি বুজি পাওঁ কিন্তু আপোনাৰ বহুত বেয়া লাগিব পিছত যদি চাকৰিটো নাপায় সেইটো কাৰণে কৈছো আপোনালোকে 60 70 পাইছে যদি আপোনালোকে ফিজিক্যাল দিবলৈ নাযাব তেতিয়াও আপোনালোকৰ ইমানটা বেয়া নহয় যদি আপোনালোকে ফিজিক্যাল দিয়া হয় পিছত ফাইনেল মেৰিটৰ নাম নাহিল আপোনালোকৰ বহুত দুখ লাগিব শুনক 60 70 50 পোৱা খপাই আপোনালোকে ফিজিক্যাল দিব এটো কাৰণে নাযাব কৈছো আপোনালোকক মই গ্যাৰান্টি দি ক'ব আপোনালোকৰ ফাইনেল মেৰিটত আপোনালোকৰ নাম নাহে 100% নাহে আপোনালোকক মই আপোনালোকৰ হেল্প হ'ব কাৰণে ভিডিওটো বনাই দিছো নহলে বা আপোনালোকৰ লাষ্টত আৰু বহুতে দুখ লাগিব আপোনালোকৰ 50 60 70 আপোনালোকৰ ফাইনেল মানে কি ফাইনেল মেৰিটত আপোনালোকৰ নাম নাহে আৰু জুনে 80 পাই আছে তেওঁ ফিজিক্যাল দিবলৈ যাব তাৰ মানে চান্স আছে অলপ চান্স আছে আপোনালোকৰ ফাইনেল মেৰিটটো অহা 80 পোৱা জনৰ চান্স আছে অলপ কিন্তু বাকি খুপা ইমান চান্স নাই গতিকে এটো কাটঅফৰ এটা ভিডিও বনি গৈছে আপোনালোকৰ এটা মোটিভেশন লিখা ভিডিও গৈছে যেটো ৰিয়েল বাস্তৱত যেটো সত্য কথা মই আপোনালোকক সেই সত্য কথাটোৱে কৈছো হয় নে নহয় আপোনালোকে মোক নিজে কমেন্ট কৰি জনাব আৰু আপোনালোকে চালি জাৰি চাওক লাগিলে আপোনালোকে মই লাগিলে আপোনালোকে খুদক এছএছচি যদি কোনবা চাকৰি কৰি আছে আপোনালোকৰ পোৱা দাদা মই ইমান পাইছো মই যাম নে তেও হেতু কথাই ক'ব মই যেটো কথা কৈছো আপোনালোকে গলে যাব পাৰিব যাৰ মোৰ কথাটো যোন সকলে মোৰ কথাটো বিশ্বাস কৰে আপোনালোকে যাওক ফিজিক্যাল দিওক আপোনালোকে পিছত গম পাব ফাইনেল মেৰিটত যেতিয়া নাম নাহিব তেতিয়া আপোনালোকে মোৰ কথাটোলে মনত পৰিব তেতিয়া আপোনালোকৰ দুখ লাগিব ঘৰৰ ওচৰ মানুহ ক'ব দেখোন কি হ'ল তই ৰিটুনত এক্সামত পাছ কৰিলি ফিজিক্যালতো পাছ কৰিলি ফাইনেল মেৰিটত নাম এইবিলাক পইচা চলিছে ঘুষ চলিছে এনেকৈ ক'ব আপোনালোকক মই আপোনালোকক ডিমোটিভেট কৰা নাই কিন্তু দেই আপোনালোকক চাওক আপোনালোকৰ এতিয়াও বয়স আছে সময় আছে এতিয়াৰ পৰা কাৰণে আপোনালোকে এছএছচি জিডি কাৰণে ভালকে এতিয়া পৰাই প্ৰিপাৰেচন কৰক নেক্সট বছৰ আপোনালোকে এটাই ভাবক মই একেবাৰে মই নরমাল একেবাৰে কম নম্বৰ পালো 80 প্লাসত মাৰ্ক পাম ভালকে আপোনালোকে এতিয়া পৰা এছএছচি জিডি কাৰণে এতিয়া পৰাই পঢ়ক আপোনালোকে এতিয়া পৰাই ভাল চেনেল আছে আমাৰ অসমত এছপিকে সাৰৰ চেনেল আছে লাৰ্নিং এছপিকে সাৰৰ লগত আপোনালোকে এছএছচি ক্লাসটো কৰক বহুত ভাল চেনেল আছে আৰু তেনেকৈ বহুত চেনেল আছে এছপিএম একাডেমি আছে তেনেকৈ আপোনালোকে সেই চেনেল বিলাকত ভাল চেনেল আছে আপোনালোকে এই চেনেল বিলাকক পঢ়ক আৰু আপোনালোকে আমাৰ ভিক্টৰ দাক চিনি পায় ভিক্টৰ দাৰ লগত আপোনালোকে এছএছচি জিডি পঢ়ক ভিক্টৰ দাস গতিকে আপোনালোকে সেইবিলাক চেনেলত লৈ এতিয়া পৰাই পঢ়ি থাকক কিন্তু ইমান তলত কম পোৱা বিলাকে আপোনালোকে নাযাব মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকৰ ভালৰ কাৰণে কৈছো আৰু মই যিবিলাক কথা কলো ৰিয়েলিটি হয় নে নহয় সঁচা কথা নে মিছা কথা আপোনালোকে কক আৰু জুনে 80 পাইছে তুমি ফিজিক্যাল দিবলৈ যাবা লৰা হক ছোৱালী হক 80 পাইছা যদি
তোমালোকে ফিজিকেল দিবলৈ যাবা তেতিয়া তোমালোকৰ লাভ আছে কিন্তু তাৰ তলত পোৱা আপোনালোকৰ ফাইনেল মেৰিটত নাম নাহে আপোনালোকে মোৰ ভিডিঅ'টো পাই চাগে আপোনালোকৰ বহুতে দুখ লাগিব একো নাই এতিয়া দুখ অকমান লাগিব কিন্তু একো নাই এতিয়া দুখ লাগিলে উপায় নাই পিছত আপোনালোকৰ নাহিলে আৰু দুখ লাগিব শুনক আৰু মই তাৰ মাজতে আপোনালোকৰ কাৰণে এটা ভাল খবৰ এটা দিছো আপোনালোকৰ ফৰেষ্ট অফ 4th বেটেলিয়ন এটা এতিয়া আমাৰ ফৰেষ্টৰ 3টা বেটেলিয়ন আছে ফাৰ্ষ্ট বেটেলিয়ন ছেকেণ্ড বেটেলিয়ন থাৰ্ড বেটেলিয়ন ফৰেষ্ট অফ 4th বেটেলিয়ন নতুন বেটেলিয়ন এটা গঠন কৰিব বহুত পোষ্ট আহিব তাত অফিচাৰ ৰেংকৰ পৰা ধৰি কনষ্টেবলৰ পৰা ধৰি ড্ৰাইভাৰৰ পৰা ধৰি কুকৰ পৰা ধৰি সকলো ধৰণে পোষ্ট আহিব তাৰ কাৰণে আপোনালোকে ভালকৈ ফিজিকেল কৰক আৰু ৰানিং কৰক সেইটো কাৰণে আপোনালোকে ৰানিং কৰক ফিজিকেল কৰক চাকৰি ল'ম বুলি আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে যদি আপোনালোকৰ মই কোৱা কথাবিলাক যদি আপোনালোকৰ হেল্প হৈছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ড সমনীয়াক শ্বেয়াৰ কৰিব ধন্যবাদ